শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰৰ স্বত্বাধিকাৰ শিখা মজিমদাৰ বেজবৰুৱা বাইদেৱে শৰাই বাবদ ৫০০ টকাৰ মাননি লোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ পৰা কেনেধৰণৰ লাভ আৰু কেনেধৰণৰ লোকচান হ'ল আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শকসকল, পুনৰবাৰ আপোনালোক সকলোকে এটি অগ্নিনাভ মন্দিৰৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে সকলোলৈকে শুভ সোমবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰলৈ। এতিয়া প্ৰথমতে আমি এই মাক দেখাই লৈছোঁ। এয়া মোৰ মা আহিছে, তাৰপৰা এতিয়া মই পিন্ধি লওঁ চুৰীয়া চোলা। তাৰপাছত সুন্দৰকৈ আমি আজি অগ্নিনাভ মন্দিৰৰ সকলো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মন্দিৰ ভাগিলৈ সোমোৱাৰ পূৰ্বে মাৰ্জিত সাজপাৰ পৰিধান কৰিবৰ কাৰণে আমাৰ মায়ে কেমেৰা ধৰিছে আৰু আমি মন্দিৰৰ ওচৰৰে এখন দোকানত মাৰ্জিত সাজপাৰ পৰিধান কৰোঁ। অ'কে, হৈ গ'ল। এতিয়া মোৰ এইবোৰ চুৰীয়া চুলীয়া ধুনীয়াকৈ পিন্ধি ল'লোঁ। তাৰপিছত মায়ে এতিয়া চাকি বন্তিৰ কাৰণে বজাৰ কৰিছে, ইয়াত বজাৰ কৰিছে। এইখিনিতে আপোনালোক সকলোকে প্ৰথমেই ক'ব বিচাৰিছোঁ, এই মন্দিৰ ভাগিৰ কাৰণে কিছুমান লোকৰ কেনেধৰণে সহায় হৈছে। কিছুমান নিবনুৱা লোকে এই মন্দিৰৰ সন্মুখত তেওঁলোকে দোকান পোহাৰ দি তেওঁলোকৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিছে। বাৰু যি কি নহওক, মন্দিৰৰ কাৰণে ধূপ চাকি ক্ৰয় কৰি মন্দিৰৰ দিশে আমি আগবাঢ়োঁ। এই মন্দিৰ ভাগি বৰ্তমান সকলো ভক্তৰ কাৰণে আস্থাৰ কাৰণ হৈ পৰিছে। সেয়েহে এই মন্দিৰ ভাগিলৈ প্ৰত্যেক দিনাই অজস্ৰ ভক্তৰ সমাগম ঘটে। সোমবাৰ বুলি আজি মন্দিৰ ভাগিত ভক্তৰ বহুতো ভিৰ। যিমানে বিতৰ্ক হ'লেও এই মন্দিৰ ভাগিলৈ ভক্তসকলৰ লানি নিচিকা সমাগম প্ৰত্যেক দিনাই ঘটে। আৰু এইসকল ভক্তই অগ্নিনাভ বাবা অৰ্থাৎ মহাদেৱক হৃদয়ত স্থান দিছে। সেয়েহে এই মন্দিৰ ভাগিৰ ওপৰত যিমানে বিতৰ্ক হ'লেও এই মন্দিৰ ভাগিৰ ওপৰত বহুতো আস্থা ৰাখে। এই ভাগি হৈছে বৰচাকি। সকলো ভক্তই তেওঁলোকে লৈ অহা তেলসমূহ এই বৰচাকি ভাগতেই অৰ্পণ কৰিব পাৰে। মা আৰু ময়ো আমি লৈ যোৱা তেল এই বৰচাকি ভাগতেই অৰ্পণ কৰিলোঁ। বৰচাকি ভাগত বেছি হৈ যোৱা তেলসমূহ এটা দামত এনেদৰে মজুত কৰা হয়, যাতে ভক্তসকলে ঘৰলৈ নি ভগৱানৰ ওচৰত এই তেলসমূহ অৰ্পণ কৰিব পাৰে। এনে কৰাৰ ফলত বেছি হৈ যোৱা তেলসমূহ কোনো লোকচানো হোৱা নাই আৰু পুনৰবাৰ ভগৱানৰ ওচৰত অৰ্পণ কৰিবলৈ সুবিধা হৈছে। সেয়েহে আমাৰ মায়েও গোসাঁই ঘৰত বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে এনেদৰে বটলত তেল ভৰাই লৈছে। সোমবাৰ বুলি আজি ভক্তৰ বহুতো সমাগম। সেয়েহে শিৱলিংগত পানী আৰু গাখীৰ অৰ্পণ কৰিবৰ কাৰণে বহুতো দীঘলীয়া লাইন। আমিও এনেদৰে বহু পৰ ৰৈ শিৱলিংগৰ ওপৰত ঘৰৰ পৰা লৈ যোৱা গাখীৰ অৰ্পণ কৰোঁ। তাৰ পাছত বহু পৰ অপেক্ষা কৰাৰ অন্তত বাবাক দৰ্শন কৰি বাবাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাওঁ। মন্দিৰৰ ভক্তসকলৰ কাৰণে মন্দিৰৰ ফালৰ পৰা এনেদৰে ভোগৰ ব্যৱস্থা কৰা হয়। সেয়েহে বাবাক দৰ্শন কৰাৰ অন্তত আমিও ভোগ গ্ৰহণ কৰোঁ। এইবাৰ আপোনালোকক ক'ম, মন্দিৰৰ স্বত্বাধিকাৰ শিখা মজিমদাৰ বেজবৰুৱা বাইদেৱে ভক্তসকলৰ পৰা শৰাই বাবদ ৫০০ টকাৰ মাননি কিয় লোৱা হৈছিল সুন্দৰকৈ ক'বলৈ চেষ্টা কৰিছোঁ। মন্দিৰ ভাগিলৈ আগবঢ়োৱা ভক্তসকলে ৫০০ টকাৰ মাননিৰে মন্দিৰ ভাগিৰ নিৰ্মাণ কাৰ্যসূচীত ব্যৱহাৰ কৰা হ'ব। আৰু মন্দিৰ ভাগিৰ 3D ডিজাইনিং ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পাছত সকলো বিতৰ্ক কৰা লোকেও মানিবলৈ বাধ্য হ'ল যে ভক্তসকলে আগবঢ়োৱা ৫০০ টকাৰ মাননি কোনো অসৎ কামত ব্যৱহাৰ হোৱা নাই। সেয়েহে বৰ্তমান সকলো অগ্নিনাভৰ ভক্তই এই মন্দিৰ ভাগিৰ নিৰ্মাণ কাৰ্যসূচী সম্পন্ন হ'বৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। ভগৱান মহাদেৱৰ ওচৰত ইয়াকেই প্ৰাৰ্থনা কৰিছোঁ যাতে এই মন্দিৰ ভাগিৰ নিৰ্মাণ কাৰ্যসূচী অতি সোনকালে আৰম্ভ হওক।